বৰ্তমান আমি উপস্থিত আছোঁ হেঙেৰাবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ৰ সন্মুখত। জনস্বাস্থ্য কাৰ্যালয়ৰ সন্মুখত যেনেকৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে। পোনপ্ৰথমে আমি ইয়াৰ দৃশ্য দেখাবলৈ আমি অনুৰোধ জনাইছোঁ। যেনেকৈ ইয়াৰে তীব্ৰ প্ৰতিবাদ হৈছে যিহেতু তেওঁলোকে বহু কিছু দাবী লৈ তেওঁলোকে যি দৰমহা আদায় দিয়ক এনে কিছু তীব্ৰ তেওঁলোকে শ্লোগান লৈ এইদৰে তেওঁলোকে বিজেপি চৰকাৰ গ' বেক এইদৰে তেওঁলোকে শ্লোগান গাই পিনে চিঞৰি তেওঁলোকে এইদৰে তীব্ৰ প্ৰতিবাদ কৰি আছে। তেওঁলোকে কি দাবী আছে আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। তেওঁলোকৰ বিষয়ববীয়াসকল ইয়াতে আছে যিহেতু কি আছে তেওঁলোকৰ তেওঁলোকৰ আজি এই দাবীত তেওঁলোকে কিয় আজি প্ৰতিবাদত বহিছে আমি জানিবলৈ চেষ্টা কৰিম। দাদা আমি বিভাগ তথা চৰকাৰৰ লগত বহুতবাৰ বহিছো জলমিত্ৰ এইবিলাকৰ আলোচনা লৈ। তেখেতে আমাক লিখিতও দিছে প্ৰতিশ্ৰুতি, কিন্তু সব ভুৱা প্ৰতিশ্ৰুতি। আমি 440 ভোল্টেজত কাম কৰি আছো, আমাৰ জীৱনৰ নিৰাপত্তা নাই, পৰিয়ালৰ নিৰাপত্তা নাই। আমি বিভাগৰ পৰা নিযুক্তি খুজিছো আৰু বিভাগৰ পৰা দৰমহা খুজিছো। চৰকাৰে আমাক আজিলৈকে দিয়া নাই। জানুৱাৰী মাহৰ 1 তাৰিখে আমাৰ জলমিত্ৰসকলৰ কিবা ভাল খবৰ ওলাব বুলি আমাক বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই কৈছিল, কিন্তু জানুৱাৰী মাহৰ 1 তাৰিখে অসম চৰকাৰৰ যিটো কেবিনেট হল তাতে বেলেগ অইন বিভাগৰ বহুত ভাল খবৰ ওলাইছে, আমাৰ জলমিত্ৰসকলৰ ওলোৱা নাই। তাৰ পৰিপ্ৰেক্ষিতত আমি জলমিত্ৰসকলে ক্ষুব্ধ হৈ জানুৱাৰী মাহৰ 3 তাৰিখৰ পৰা কৰ্মবিৰতি পালন কৰি আছো। আজি আমি এই গুৱাহাটী হেঙেৰাবাৰী আমাৰ যিখন মুখ্য কাৰ্যালয়, আমি আমাৰ প্ৰতাৰণাৰ বলি হৈ আমি আমাৰ সকলো জলমিত্ৰ অসমৰ পৰা ওলাই আহিছে। গতিকে আমাৰ জীৱনৰ নিৰাপত্তা, পৰিয়ালৰ সুৰক্ষা আমি 6,500 যি মাননি পাই আছো, আজিকালিৰ এই মূল্যবৃদ্ধিৰ সময়ত আমাৰ এই টকাত আমি পৰিয়াল বা আমাৰ ল'ৰা ছোৱালী ভালকে ভৰণ পোষণ কৰিব পৰা নাই, লিখা পঢ়া কৰিব পৰা নাই। আমি অসমৰ মুখ্যমন্ত্ৰীক বাৰ অনুৰোধ কৰি আহিছো, আমাক জীৱনক নিৰাপত্তা দিয়ক, আমাক বিভাগৰ পৰা নিযুক্তি দিয়ক আৰু আমাক বিভাগৰ পৰা দৰমহা দিয়াৰ ব্যৱস্থা কৰক। এইকে আৰু 5 দফীয়া দাবী লৈ আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে। আমি বিভাগ তথা চৰকাৰলৈ আমাৰ স্মাৰক পত্ৰ কেন্দ্ৰীয় সমিতিৰ পৰা দিয়া হৈছে। আমাৰ দাবী পূৰণ নোহোৱালৈকে এনেকৈ কৰ্মবিৰতি আমাৰ চলি থাকিব। আমাৰ দাবী পূৰণ নোহোৱালৈকে আমাৰ জলমিত্ৰসকল এনেকৈ থাকিব। হয়, তেওঁ কৈছে যে তেওঁলোকৰ যেতিয়ালৈকে দাবী পূৰণ নহয় তেতিয়ালৈকে এইদৰে এই জলমিত্ৰসকলে তেওঁলোকে প্ৰতিবাদ কৰি যাব বুলি কৈছে। আৰু এজন আছে, আমি তেওঁৰ পৰা মন্তব্য ল'ম। তেওঁ আচলতে কি কয় প্ৰতিবাদত আপোনালোকৰ কি দাবী? আমাক ন্যূনতম ভাত্তা আমাক প্ৰদান কৰা নাই। আমাক শ্ৰমিক আইন অনুসৰি যিটো পাব লাগে মাত্ৰ 213 টকা হাজিৰা দি আমাৰ গোটেই বিভাগৰ ল'ৰাখিনিক 11,000 বিদ্যুতৰ লগত কৰ্ম কৰাই আছে। আমাৰ বহুত ল'ৰা শ্বৰ্ট চাৰ্কিট হৈ মৰি গৈছে। তাৰ বাবে এই চৰকাৰখনে কোনো খবৰ এটা নলয়, কোনো গুৰুত্ব প্ৰদান নকৰে। গতিকে তেওঁ মানে জেজেমৰ পানী পাই আছে বুলি যিটো ফেলেক হষ্টিং লগাই যিটো টকা খৰচ কৰি বাহ লৈ আছে, কিন্তু তাৰ আজি আচল ৰূপটো আপোনালোকে দেখক যে আচলতে জেজেম কেনেকৈ ছাকচেছ হৈছে আৰু অসমৰ ৰাইজে মানে কেনেকৈ পানী পাই আছে। আমি চুইচ টিপা মানুহখিনি, বিদ্যুতৰ লগত খেলা কৰা মানুহখিনি গুৰুত্ব প্ৰদান নকৰাৰ প্ৰতিবাদত আমাৰ ন্যূনতম আমাৰ যিটো শ্ৰমিক আইন অনুসৰি ভাত্তা প্ৰদান নকৰাৰ প্ৰতিবাদত আমি নিজে সকলো আজি ওলাই আহিছোঁ। আগন্তুক দিনত ইয়াতকৈ পৰিস্থিতি ভয়াৱহ হ'ব। তেওঁ কৈছে যে সকলো জলমিত্ৰ আজি তেওঁলোকে ওলাই আহিছে আৰু তেওঁলোকৰ যদি এই প্ৰতিবাদ যি তেওঁলোকৰ মানি নলয়, তেওঁলোকে এই দাবী মানি নলয়, তেওঁলোকে আগলৈ আৰু জংগী আন্দোলন কৰিম বুলি তেওঁলোকে কৈছে। আৰু যিহেতুকৈ পৰৱৰ্তী সময়ত কি হয়, আমি যিটো আৰু ব্যক্তি আছে যিটো তেওঁলোকে আজি তেওঁলোকে এই প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে আৰু যে কেতিয়ালৈকে তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত আমি পৰৱৰ্তী সময়ত আমি জানিম। আৰু কিছু বিষয়ববী আছে, আমি তেওঁলোকৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। মই জাকিৰ হোসেন পৰামানিক ধুবুৰী ডিভিজনৰ জল মিত্ৰ হয়। কথা হ'ল যে আমি বিগত 15 বছৰে বিনা বেতনে ৰাইজক পানী খুৱাই আহিছো, কিন্তু চৰকাৰে আমাক কথা দিছিলে যে আমাৰ কিবা এটা ব্যৱস্থা হ'ব, কিন্তু বিগত 15 বছৰে আমাক ঠগি লাষ্টত জল জীৱন মিছন আহিল। জল জীৱন মিছন অহাৰ পিছত আমাক জল মিত্ৰ হিচাপত এংগেজমেণ্ট দিছে, তথাপিও চৰকাৰীভাৱে দিয়া নাই, আমাক ইউজাৰ কমিটিৰ আণ্ডাৰত ঠেলি দিছে। কাৰণ আমি যেতিয়া মাটি দান কৰিছোঁ তেতিয়া আমি ইউজাৰ কমিটিক দান কৰা নাই, আমি কোনো ইউজাৰ কমিটি চিনি নাপাওঁ। আমি বিভাগীয়ক মাটি দান দিছোঁ, বিভাগে আমাক ফেচিলিটি দিয়াৰ কথা কৈছে, আমাক চাকৰি দিয়াৰ কথা কৈছে, আমাক বিভাগৰ পৰা দৰমহা দিব লাগে, বিভাগৰ পৰা আমাক চাকৰি দিব লাগে। এতিয়া ইউজাৰ কমিটিৰ আণ্ডাৰত দি পেলাই আমাক 15 ফাইনেন্সৰ স্কিমৰ টকাহে দিছে। এতিয়া কথা হ'ল যে আমি এইটো নামানো। আমি এতিয়া PHC ডিপাৰ্টমেণ্টৰ মানুহ, PHC ডিপাৰ্টমেণ্টত আমাক হেণ্ড ল'ব লাগে আৰু PHCৰ পৰা আমাক এপইণ্টমেণ্ট দিব লাগে, PHCৰ পৰা আমাক দৰমহা দিব লাগে, কাৰণ আমি 15 ফাইনেন্স এতিয়া চিনি নাপাওঁ। এতিয়া কথা হ'ল যে ইয়াৰ কেইবাবাৰো আমি এনেকুৱা ধৰণৰ প্ৰতিযোগিতা কৰিছোঁ। ইয়াত স্বচ্ছতা দিয়াৰ আগত আমি যেতিয়া আমি এটা কাৰ্যসূচী লৈছিলোঁ, তেতিয়া মাননীয় অসমৰ এজন বিধায়ক
কমলাক্ষ দেৱ পুৰকায়স্থ ডাঙৰীয়াৰ নেতৃত্বত আমাক এটা মানে মাইনাছ দিছিল 2-3 বাৰ তেখেতে কথা দিছিল যে নহয় জানুৱাৰীৰ 1 তাৰিখত জল মিত্ৰৰ কাৰণে এটা ভাল খবৰ ওলাই আহিব কিন্তু জানুৱাৰীৰ প্ৰথম দিনাই আমাৰ কাৰণে কোনো ভাল খবৰ নিদিলে আমি ভাবো এইটো চৰকাৰ প্ৰবঞ্চনাৰ চৰকাৰ এইটো চৰকাৰ মিথ্যাবাদী চৰকাৰ গতিকে আমি আজি সবল বলে আজি 1 তাৰিখৰ পৰা আমি পানী বন্ধ কৰি পেলাই আজি আমি ওলাই আহিছো আমাৰ এপইন্টমেন্ট লাগে আমাক দিয়া প্ৰতিশ্ৰুতি মতে আমাৰ কামখিনি লাগে কাৰণ আমি চৰকাৰৰ পৰা আমি 50,000 1 লাখ টাকা দৰমহা বিচাৰা নাই আমাক মাতন সেন্ট্রাল গভর্নমেন্টর মানে ন্যূনতম যেটো ওয়েজেস আছে সেই ওয়েজেস মতো আমাক দৰমহা দিব লাগে কাৰণ যেটো পইচা দিয়ে 216 টাকা পার ডে আমি 4টা কাম কৰিব লাগে এটা কাম হল আমি সাফাইৰ কাম কৰিব লাগে আমি সাফাই মেন 2 নম্বৰ হল আমি পাম অপাৰেটৰ আমাক ৰাইজক পানী দিব লাগে তেতিয়া পাম অপাৰেটৰৰ কাম কৰো 3 নম্বৰ ইলেক্ট্ৰিক কিবা বিদ্যুৎ ঘটিলে আমি কাৰেন্টৰ কামখিনি আমি কৰিব লাগে ইলেক্ট্ৰিকৰ কাম তাৰ পিছত 4 নম্বৰ আমাৰ তো এটা পহৰাটো দিব লাগে 24 ঘণ্টা আমাৰ পাইপ সাইপ ভাঙিলে তাতে এটো আমি প্লাম্বাৰৰ কাম কৰিব লাগে যেহেতু আমি ভাৰত চৰকাৰৰ আইটিআইৰ পৰা আমি প্ৰশিক্ষণপ্ৰাপ্ত দক্ষ শ্ৰমিক গতিকে আমাৰ দক্ষতাৰ ভিত্তিৰ ওপৰত আমাক মানে স্যালাৰি দিব লাগে আমাৰ এইখিনি দাবী যদি স্যালাৰি নিদিলে আমাৰ মাটি ঘূৰাই দিয়ক আমাৰ চাকৰি নালাগে আমাৰ মাটি ঘূৰাই দিয়ক আমার মাটি ঘুরাই দিয়ক আমার চাকরি না লাগে আমার মাটি ঘুরাই দিয়ক আপনাদের স্কিম আপনাদের উঠাই লৈ যাওক আমার চাকরি না লাগে আর যদি আমি রাইজক বিরুদ্ধে খোয়া পানি দিও তেনেহলে আমাক চাকরি দিব লাগে আৰু আমাক মিনিমাম ওয়েজ হিসেবে আমাক দৰমহা দিব লাগে আমার ইতিমধ্যে শর্ট সার্কিট হয় আমার অল অসমত ভালে কেইজন জল মিত্র ইতিমধ্যে মৃত্যুবরণ কৰিলে আমার নিজৰ নিরাপত্তা লাগে আমার ফ্যামিলির নিরাপত্তা লাগে এইখিনি আমার সরকারের অবসর দাবি আমার দাবি যেতিয়ালৈকে মানি নলব তেতিয়ালৈকে আমার এনেকুৱা আন্দোলন চলিয়ে থাকিব পানী বন্ধ থাকিব জল মিত্র জিন্দাবাদ জল মিত্র জিন্দাবাদ জল মিত্র জিন্দাবাদ জয়ন্ত মল্ল হায় হায় জয়ন্ত মল্ল হায় হায় জয়ন্ত মল্ল মিছলিয়া জয়ন্ত মল্ল মিছলিয়া হিমন্ত বিশ্ব শর্মা মিছলিয়া হিমন্ত বিশ্ব শর্মা মিছলিয়া নো অ্যাপয়েন্টমেন্ট নো রেস্ট নো অ্যাপয়েন্টমেন্ট নো রেস্ট অ্যাপয়েন্টমেন্ট আমাক লাগিবই অ্যাপয়েন্টমেন্ট আমাক লাগিবই চাকৰি আমাক লাগিবই চাকৰি আমাক লাগিবই আমাক অ্যাপয়েন্টমেন্ট নিদিলে আমি আত্মহত্যা দিম বাস এইটো আমার সংকল্প আর আমি সরকার অপরাই দিম আমি বিজেপি সরকার অপরাই দিয়ার ক্ষমতা আমার আছে আমার প্রতিটা গাঁওতে জল মিত্র আছে প্রতিটা গাঁৱত আমি রাইজক বিরুদ্ধে খোয়া পানি দি আছো রাইজে আমার কথা শুনিব ইউজার কমিটি আমার দাদা ভাই গতিকে প্রতিটা গাঁৱত আমার রাইজ আছে আমার ভোটার আছে আমি এইবার বিজেপি সরকার অপরাই দিয়ার সংকল্প লৈছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত